আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এই সৰু মোবাইলটো অথবা যিকোনো সামগ্ৰী এতিয়া সকলো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সতে যেন চলিব ধৰিছে আজিকালি ফিচাৰ্ছ মোবাইলত কি আছে আন ফিচাৰ্ছতকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কি নতুনত্ব আছে তাৰ ওপৰতহে গুৰুত্ব দিয়া হৈছে আৰু লাহে লাহে এই AI বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কৃত্ৰিম বুদ্ধিমত্তা অতি সক্ৰিয় হৈ গৈ আছে তাৰে আশংকা এতিয়া এই কৃত্ৰিম বুদ্ধিমত্তা কি পৰ্যায়ত যাবগৈ পাৰে অলপ তথ্য ল'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে আৰু তথ্য দিব বিচাৰিছোঁ আমি নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আজিৰ পৰা কিছুদিন পূৰ্বে এইবোৰ সকলো সায়েন্স ফিকশন মুভিৰ দৰে আছিল কোনেও কল্পনাও কৰা নাছিল যে AI ইমান দূৰ আগুৱাই যাব পাৰিব এতিয়া সদ্যহতে যি পৰ্যায়ত AI আছে ইয়াতকৈ আৰু বহু ওপৰলৈ যাবলৈ বাকি আছে মাত্ৰ এটা নিৰ্দিষ্ট পৰ্যায়তহে গৈছে আপোনালোকে জানে কালি এটা ট্ৰেইলাৰ নহয় টিজাৰ বুলি ক'লে ভুল কোৱা নহ'ব কালি পৰহি টিজাৰ এটা ওলাইছে দুদিন আগতে সেই টিজাৰটো হ'ল ৰামায়ণা এখন চলচ্চিত্ৰ য'ত ভাৰতৰ AR ৰহমানে মিউজিক কৰিছে আৰু হলিউডৰ আন এগৰাকী মিউজিক কম্পোজাৰো আছে সেই ৰামায়ণা ভাৰতৰ ৰামায়ণৰ ওপৰত নিৰ্মাণ হ'বলগীয়া এখন চলচ্চিত্ৰ 2027ত সেই চলচ্চিত্ৰখনে মুক্তি লাভ কৰিব আৰু ক্ষমা কৰিব 26ত মুক্তি লাভ কৰিব ফাৰ্ষ্ট পাৰ্টটো আৰু সেই ৰামায়ণা যিখন চলচ্চিত্ৰই মুক্তি লাভ কৰিব তাত প্ৰায় 50% কাম আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা কৰা হৈছে মন কৰক এখন চলচ্চিত্ৰ বিগ বাজেটৰ চলচ্চিত্ৰ যিখনৰ কাম AI কৰিছে 50% কাম বাকি 50% হে মানুহে কৰিছে অৰিজিত সিং যিগৰাকী সবাতোকৈ ভাৰতবৰ্ষৰ জনপ্ৰিয় গায়ক যাৰ লগত এই মুহূৰ্তত কম্পিটিশনত কোনো নাই সেই অৰিজিত সিংক কম্পিটিশন দি দিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে হুবহু একেই ভয়েস উলিয়াই হুবহু গান একেই সুৰত একেই উচ্চ খাপত সুৰ টানি একেই লহৰত সুৰ টানি AI সম্পূৰ্ণ একেই গান গাই দিছে অন্য এটা বেলেগ গান কোনোবাই যদি কম্পোজাৰে AIতে আকৌ সেইটো গান সৃষ্টি কৰিছে আকৌ অৰিজিত সিংৰ ভয়েসেদি সেইটো গান গাইছে মানে চাওক কেনে পৰ্যায়লৈ গৈ আছে এতিয়া মানুহৰ কাম লাহে লাহে নোহোৱা হৈ যাব মানুহৰ হাতৰ কাম লাহে লাহে নোহোৱা হৈ যাব আনকি আজিৰ পৰা 6 মাহ আগতে যি AI বহু সংবাদ প্ৰতিষ্ঠানত বাতৰিও পঢ়িছিল যিবোৰ ৰবটিক যেন লগা হৈছিল ৰবটে পঢ়াৰ নিচিনা কিন্তু সেইবোৰ এতিয়া ইমান ইম্প্ৰোভাইজ হৈছে এতিয়া লাহে লাহে ইমান মসৃণ হৈ গৈছে তেওঁলোকৰ সেই কৌশলটো এতিয়া AI কৈ আছে নে সঁচা অৰ্থত মানুহে কৈ আছে ধৰিবই নোৱাৰে মানে এতিয়া AI ৰ সেই ডেভেলপমেন্টটো যিটো প্ৰযুক্তিগতভাৱে AI এতিয়া এনে ধৰণে গঢ়ি তোলা হৈছে যে এজন এংকৰ আমাৰ দৰে এজন হুবহু এংকৰেও আহি যদি AI এংকৰেও যদি কৈ থাকে আমি কৈ থকাৰ নিচিনাকৈ কৈ থাকিব পাৰিব এতিয়া লাহে লাহে পৰ্যায়টো কিমান লোকে গৈ আছে মানে আমি কৈছো যে AI এই পৰ্যায়টো লাহে লাহে বাঢ়ি গৈ আছে টাৰ্মিনেটৰ ছবিখন এটা সময়ত আমি চাইছিলো ৰবটৰ তেতিয়া আমি বহু কাৰুকাৰ্য দেখিবলৈ পাইছিলো ট্ৰান্সফৰ্মাৰ আমি সিনেমাখন চাইছিলো ৰবটৰ কাৰুকাৰ্য দেখিবলৈ পাইছিলো আদি বিভিন্ন সিনেমা আছে হলিউডত যিবোৰ এটা সময়ত আজিৰ পৰা 10 বছৰ 20 বছৰ আগতে ওলাই গৈছিল যিবোৰ সিনেমা চাই আমি মাত্ৰ ভাবিছিলো এইবোৰ জানো বাস্তৱত সম্ভৱ কিন্তু ঠিক তেনে ধৰণৰ আজিৰ পৰা 20 বছৰ আগতে সিনেমাত যিবোৰ হলিউডৰ বিশেষকৈ হলিউডৰ সিনেমাত যিবোৰ তুলি ধৰা হৈছিল হুবহু যেন এতিয়া তেনেকুৱাই হ'বলৈ গৈ আছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে এনে এটা পৰ্যায় পাই গৈ আছে যি পৰ্যায়ে হয়তো মানুহৰ চাকৰিও খাব ইতিমধ্যে বহু জায়গাত খাইছে বহু স্থানত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে বহু কাম কৰিব পাৰি আজিকালি হোৱাটছএপৰ AI আছে মেটাৰ AI আছে য'ত আপোনালোকে কাৰোবাক কিবা ক'ব লগা থাকিলেও সেই AI অলপ মাত্ৰ পইণ্ট লিখি দিলে হ'ল যে এই বিষয়টোৰ ওপৰত মোক বিশদ বিৱৰণী লাগে ধুনীয়াকৈ ওলাই যাব কবিতা গান সকলো AI ৰচনা কৰি আছে কাহিনী AI ৰচনা কৰি আছে ছুটি ছবি AI ৰচনা কৰি আছে AI সৃষ্টি কৰি আছে মানুহে কষ্ট কৰিব লগা হোৱা নাই মাত্ৰ টপিকটো তাত টাইপ কৰি দিলে হ'ল ভিডিও তেনে ধৰণে বনাই আছে মানুহে খালি ভিডিওৰ কাৰণে AI 2-3টা প্ল্যাটফৰ্ম ইউজ কৰিবলগীয়া হয় কৰবাত এটা ভয়েস ওভাৰ প্ল্যাটফৰ্ম কৰবাত এটা ভিডিওৰ প্ল্যাটফৰ্ম কৰবাত এটা মানুহৰ দৰে ৰূপৰ প্ল্যাটফৰ্ম AI ৰে বহু কেইটা প্ল্যাটফৰ্ম আছে কোনোবা প্ল্যাটফৰ্ম পেইড কোনোবা প্ল্যাটফৰ্ম ফ্ৰী গুগলৰ যেটো AI প্ল্যাটফৰ্ম আছে সেইটো ফ্ৰী তাত আপোনালোকে ফটো ভিডিও সকলো নিৰ্মাণ কৰিব পাৰে গান নিৰ্মাণ কৰিব পাৰে চাওক ইমান সহজ হৈ পৰিছে এতিয়া ভয় হৈছে কৰবাত AI ৰ চেতনা আহি যাব নেকি সেইটো অৱশ্যে অমূলক এই মুহূৰ্তলৈকে কাৰণ হেয়া মানুহে সৃষ্টি কৰিছে মানুহে সৃষ্টি কৰা কিন্তু মানুহে তাক এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে যি পৰ্যায়ত মানুহে নিজৰ মগজুটোৰ অধিক কসৰত নকৰাকৈ নিজৰ হাতৰ অধিক কসৰত নকৰাকৈ সকলো কাম কৰিব পাৰিব কিন্তু অসম্ভৱ একো নহয় কাৰণ আজিৰ পৰা 20 বছৰ আগতে এনেকুৱা যে হ'ব সেই সায়েন্স ফিকশন ছবিবোৰত এটা সময়ত যি দেখুৱাইছিল সেয়া যে হুবহু হ'ব কোনো কল্পনাও কৰা নাছিল এটা সময়ত AI এনে এটা পৰ্যায়লৈ লৈ যাব পাৰিব মানুহে
মানুহে যেহেতু সৃষ্টি কৰি কামবোৰ কৰিবগৈ যি পৰ্যায়ত গৈ হয়তো এআই মানুহৰটো বিপদ কৰিব সেইটো স্বাভাৱিক এটা স্পষ্ট ৰূপত ওলাই আছে কাৰণ বহুতৰ চাকৰি খোৱাৰ কথাটোৱে আমি ক'লো এআইৰ ফলত আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ফলত আনকি আমাৰ দৰে বাতৰি পৰিৱেশক কৰো আজিৰ পৰা কেইবছৰমান পাছত চাকৰি গুচি যাব পাৰে আচৰিত হ'বলগীয়া তাত একো নাথাকিব অভিনেতা অভিনেত্ৰী যিসকল অভিনেতা অভিনেত্ৰীয়ে দপদপাই আছে যিসকল কণ্ঠশিল্পী অৰিজিৎ সিঙৰ কথা ক'লোৱে আমি অৰিজিৎ সিঙৰ দৰে হুবহু একেই কণ্ঠ অৰিজিৎ সিঙৰ দৰে একেই সুৰৰ লহৰ একেই কণ্ঠ একেই সুৰৰ লহৰ উচ্চ খাপত খাব পৰা গাব পৰা বা তলৰ খাপত গাব পৰা মানে ভাৰ্সেটাইল সিংগাৰ বুলি যাক আমি কওঁ প্ৰতিটো গানতে প্ৰাণ ঢালি দিব পৰা সেই কণ্ঠ এআইৰো হৈ গৈছে মানে চাওক এআই যদি ইমান লোকে যাব পাৰিছে তেনেহলে এটা সময়ত কম্পোজাৰসকলৰ মিউজিক ডাইৰেক্টৰসকলৰ বা বিশেষকৈ যিসকল প্ৰডিউচাৰে সিনেমা নিৰ্মাণ কৰে গান নিৰ্মাণ কৰে তেওঁলোকে সিংগাৰ এজনৰ নামত অথবা এক্টৰ এজনৰ নামত ইমান টকা ব্যয় নকৰিব এআইৰ জৰিয়তে সব কৰিব যেতিয়া এআই একেবাৰে মসৃণ হৈ যাব মানে এআই যেতিয়া একেবাৰে সফটলি ইউজ কৰিব পৰা হৈ যাব এতিয়াও মানুহৰ আকাৰ দিওতে এআই অলপ গম পায় যে এটো এআইৰ দ্বাৰা সৃষ্ট কিন্তু লাহে লাহে সেইবোৰ ইমান অবিকল মানে হুবহু হৈ যাবগৈ চিন মুকাম নোহোৱা হৈ যাব এয়া অৰিজিনেল মানুহ আসল মানুহ নে এআইৰ দ্বাৰা সৃষ্ট মানুহ হেতুৱে হ'বলৈ গৈ আছে হেতু যেটো কথা ভাবিবলৈ অলপ ভয় লাগে কাৰণ মানৱ সম্পদৰ ইয়াত যিসকলে এআই টেকনিকবোৰ শিকি লয় এআইৰ কৌশলবোৰ শিকি লয় এআইৰ ক্ষেত্ৰত যিসকলে ব্যুৎপত্তি আহৰণ কৰি লয় তেওঁলোকৰ অসুবিধা নহব সেই স্পেশালাইজড সাবজেক্টৰ ওপৰত যদি দখল থাকে হেতুৰ অধ্যয়ন কৰে আজিকালি এআইৰ পাঠ্যক্ৰম ওলাই গৈছে বহু এআই সেমিনাৰ হৈ থাকে সৰুৰ পৰাই কম বয়সৰ পৰাই ল'ৰা ছোৱালীয়ে এআইৰ প্ৰতি আগ্ৰহী হৈ পৰিছে তেওঁলোকে সেই ফিল্ডটোত গৈ হয়তো নতুন ক্ৰিয়েটিভিটিৰে নতুন সৃষ্টিশীলতাৰে তাত কাম কৰিব পাৰিব কিন্তু মানুহে যিবোৰ কাম কৰি আছে এতিয়া গায়ক এজন অভিনেতা এজন বা আমাৰ দৰে বাতৰি পৰিৱেশক এজন তেওঁলোকৰ বাবে কিছু সংকট আহিব পাৰে ইতিমধ্যে বহু জায়গাত আহিছে লাহে লাহে সেইটো বৃদ্ধি পাব তেনেধৰণৰ আশংকা আছে অৱশ্যে চেতনা যে এআই আহি যাব সেইটো কোনো কাৰণতে আমি মানি নলওঁ কাৰণ হেয়া এতিয়ালৈকে বাৰু ছবিতে সম্ভৱ চলচ্চিত্ৰতে সম্ভৱ বাস্তৱত হেতু যে হ'ব তাৰ কোনো ধৰণৰ বিশেষ সম্ভাৱনা নাই বুলি আমি ক'ব পাৰোঁ কিন্তু শেহতীয়াকৈ আন কেতবোৰ অধ্যয়ন ওলাইছে য'ত বিভিন্ন বিশ্বৰ নামী দামী ব্যক্তি নামী দামী বিজ্ঞানীয়ে অধ্যয়ন কৰি গৱেষণা কৰি কৈ আছে যে পোনপটীয়াকৈ এআইৰ চেতনা আহি নাযাব পাৰে এআই পোনপটীয়াকৈ চেতনাটো নিজৰ মাজত সৃষ্টি কৰিব নোৱাৰিব পাৰে কিন্তু মানুহেই এআই সেই চেতনাটো দি দিব পাৰে এটা পৰ্যায়লৈকে আজিকালি জাপানত এনে বহু ৰবট ওলাইছে যি ৰবটে মানুহৰ অনুভূতি বুজি পায় মানুহৰ প্ৰেম বুজি পায় মৰমৰে ক'লে বুজি পায় খঙেৰে ক'লে বুজি পায় সেই তেনেকুৱা ধৰণৰ যিবোৰ চেতনা আছে সেইবোৰ মানুহে এটা ইনপুট হিচাপত তাত এটা চিপ বা কাৰ্ড হিচাপত যদি তাত এআই অন্তৰ্ভুক্ত কৰাই এআই যদি সেই নিৰ্দিষ্ট ইনপুটবোৰ যদি দিয়ে আবেগ অনুভূতিৰ ইনপুট সেইবোৰ এটা পৰ্যায়লৈকে নিব পাৰিব আৰু আজিকালি জাপানত আপোনালোকে চাব পৰিয়ালৰ মানুহ নোহোৱাকৈ বহু বৃদ্ধা জাপানৰ বিভিন্ন প্ৰান্তত থাকে আৰু সেই বৃদ্ধসকলৰ বাবে এটা বিশেষ ৰবটৰ সৃষ্টি কৰিছে যিবোৰে তেওঁলোকক সংগ দিয়ে জাপানৰ দৰে দেশত যিসকল তাত এতিয়া বহু পৰিয়াল বা বিভিন্ন কি বুলি কয় তাক আমি পোনপটীয়াকৈ যদি ক'বলৈ যাওঁ যে এটা জয়েন্ট ফেমিলি তাত এতিয়া জাপানৰ দৰে দেশ বা আন বহু দেশ ভাৰততো এতিয়া বিলুপ্ত হ'বলৈ ধৰিছে তাত মানুহ অকলশৰীয়া হৈ পৰিছে সেই অকলশৰীয়া মানুহক সংগ দিবলৈ তাত এনে ধৰণৰ কিছুমান যন্ত্ৰ বা ৰবট সাজু কৰিছে যিবোৰে তেওঁলোকৰ সৈতে মনৰ কথা পাতে মনৰ কথা শ্বেয়াৰ কৰে সেই নিৰ্দিষ্ট যন্ত্ৰবোৰ সেই নিৰ্দিষ্ট ৰবটবোৰত যেতিয়া এআইৰ দ্বাৰা অধিক তাত শক্তিৰ সঞ্চাৰ কৰি দিয়া হয় তাত যদি অধিক ইনপুট দি দিয়া হয় তেনেহ'লে সি এটা সময়ত হয়তো মানুহে ভৰাই দিয়া সেই চেতনা লৈ অন্য এটা ৰূপত হয়তো সেই নিৰ্দিষ্ট ৰবটবোৰে বা সেই এআই প্লেটফৰ্মবোৰে কাম কৰিব পাৰে তেনেধৰণৰ এটা সম্ভাৱনা নুই কৰিব নোৱাৰি শেহতীয়াকৈ বিভিন্ন বিজ্ঞানীসকলে অধ্যয়ন কৰি পাইছে যে সেই ফালৰ পৰা চাবলৈ গ'লে এআইৰ এটা চেতনা অহাৰ সম্ভাৱনা আছে আৰু সেই চেতনাৰ জৰিয়তে এটা পৰ্যায়লৈকে এআই মানুহকো কণ্ট্ৰল কৰিব পাৰে আজিকালি যি ভইচ ক্লোন এআইৰ দ্বাৰা সৃষ্টি কৰিব পাৰি এতিয়া মই যিটো কথা কৈ আছোঁ মোৰ দৰে হুবহু একেই ভইচত একেই কণ্ঠস্বৰত হয়তো কোনোবাই আপোনাক ফোনো কৰিব পাৰে সেইবোৰ এআইৰ দ্বাৰা আজিকালি সৃষ্টি কৰিব পৰা হৈছে সেই নিৰ্দিষ্ট চেতনাবোৰ যিবোৰ চেতনা মানুহৰ দ্বাৰা সৃষ্ট মানুহেই সৃষ্টি কৰি সেই চেতনাবোৰ এআইত সোমোৱাই দিব আৰু যাৰ ফলত হয়তো এটা পৰ্যায়লৈকে এআই মানুহক নাকত ধৰি চাকত ঘূৰাব পৰাও হৈ যাব ইতিমধ্যে বহু জেগাত হৈছে তেনেকুৱা ধৰণৰ বহু বিমূৰত পৰাৰ খবৰ আমালৈ আহি থাকে যিবোৰ ঘটনা এতিয়া বাতৰি শিৰোনামো দখল কৰি আছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা তেনেধৰণৰ খবৰ আহিছে কোনোবাই কাৰোবাৰ পুত্ৰৰ নাম লৈ পুত্ৰৰ দৰে হুবহু ভইচ বা কণ্ঠ
এই মোবাইলৰ ইটো মূৰৰ পৰা কৈ পইচা দাবী কৰা, কোনোবাই কাৰোবাৰ হাতত অপহৃত হোৱাৰ তেনেকুৱা ধৰণৰ বাৰ্তা দিয়া, পুলিচে তেনেকুৱা ধৰণৰ কিছুমান ঘটনাৰ সৈতে কাৰোবাৰ সন্তানক ধৰা বুলি মিছা এটা অপপ্ৰচাৰ চলাই সেই পুত্ৰৰ কণ্ঠস্বৰ মোবাইলৰ ইটো মূৰৰ পৰা সেই নিৰ্দিষ্ট ব্যক্তিজনলৈ প্ৰেৰণ কৰা, তেনেধৰণৰ ঘটনাবোৰ হৈ আছে। মানে এইবোৰ ঘটনা লাহে লাহে বৃদ্ধি পাব ধৰিব আৰু সেইবোৰ AIৰ দ্বাৰা সৃষ্ট হ'ব পাৰিব আৰু সেই AI তেনেধৰণৰ কামবোৰ সৃষ্টি কৰি তেনেধৰণৰ কিছুমান ঘটনাৰ সৃষ্টি কৰি মানুহক বিমূৰত পেলাব পাৰে। তেনেধৰণৰ চেতনা AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাত আমি দেখিবলৈ পাব পাৰোঁ আৰু সেই তেনেধৰণৰ চেতনাই কিন্তু এটা সময়ত মানুহক যে বিপাঙত পেলাব সেই খাটা। বৰ্তমান সময়ত এইটো এটা চিন্তনীয় বিষয়। আহিবলগীয়া দিনবোৰত AI এটা সংকট যে আনিব সেইটো নিশ্চিত। আমি মাত্ৰ সেই সংকটৰ সৈতে কেনেধৰণে মোকাবিলা কৰিব পাৰিম তাৰ ওপৰত আমি এটা পৰিকল্পনাও গ্ৰহণ কৰাটো দৰকাৰ। বাকী AI সকাৰাত্মক কামবোৰো কৰি যাব, সেইটো আমি আশা কৰোঁ। ভাল ভাল কামো হ'ব AIৰ দ্বাৰা, বহু নতুন নতুন সৃষ্টি হ'ব। যিহেতু মই ইতিমধ্যে আৰম্ভতে ক'লোঁ, ৰামায়ণ নামৰ যিখন চলচ্চিত্ৰ আহি আছে 2026ত মুক্তি পাব, সেই চলচ্চিত্ৰখনৰ প্ৰায় 50% কাম আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা কৰা হৈছে। তেনেধৰণৰ বহু ভাল কাম, নতুন নতুন সৃষ্টি হয়তো আমি দেখিবলৈ পাম আৰু নকাৰাত্মকভাৱেও কিছুমান নয়াৰ্থক দিশো হয়তো আমি ইয়াৰ দ্বাৰা দেখিবলৈ পাম। কিন্তু আমি নিজেই সচেতন হৈ সাৱধান হৈ সেই নকাৰাত্মক দিশবোৰক আঁতৰ কৰিব পাৰিব লাগিব। এয়া আছিলে এই মুহূৰ্তৰ পোনপটীয়া সম্প্ৰচাৰ। আপোনালোকৰ মতামত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স সন্দৰ্ভত কি আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। পৰৱৰ্তী সময়ত আকৌ আহিম। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।